কালি বৰশী থানাত যাব 50,000 টকা মালিকে ঢালি দিব আমি দুখীয়া মানুহ ৰখাই থৈ দিয়াৰ পিছত ডাম্বাৰখন আহি কেনে উঠাই মহৰাই দিছে এটা পুলিচে আহি কেনে কি কৈছে না মাৰি দিব পাৰে পুলিচৰ যদি এইটো ব্যৱস্থা তাহলে আমি সৰু সৰু মানুহবিলাক কেনেকৈ জীয়াম সেইটো কওক আমি কেনেকৈ জীয়াম হা আমি কেনেকৈ জীয়াম যদি মানুহ এটা সৰু মানুহ বুলি ক'লে মাৰি দিব গাড়ী এখন ছাইডত উঠো ট্ৰাক এখন মাৰি দিব পাৰে পুলিচৰ কোনো ব্যৱস্থা নাই ইয়াতে ঠিক আছে এক নম্বৰ কথা পুলিচৰ কোনো ব্যৱস্থা নাই এতিয়া কৈছে গাড়ীখন লৈ যাম গাড়ীখনৰ কোনো পঞ্জীয়ন নাম্বাৰ কিবা নাই কিবা গোটেই ফেল হৈ আছে গাড়ীখন কেনেকৈ নিব মোৰ স্কুটি বহুত কষ্ট কৰি লোৱা স্কুটি হয় ঠিক আছে বহুত কষ্টৰ পইচা দি স্কুটি এখন লয় মানুহে বহুত দুখত বহুত কষ্ট কৰি কেনে লয় সেইটো বুজিব লাগে ঠিক আছে ডাম্পাৰখন কোন হয় মই নাজানো কোন মালিক হয় মই নাজানো বহুত কষ্ট কৰি লোৱা স্কুটি এখন হা তাৰ মালিকে আহি কেনে মোক দি যাওক মোক এমাউণ্টটো দি যাওক এটা মানুহ এটা ভৰি এটা ভাঙি গ'ল এটা মানুহ এক্সিডেণ্ট কৰি ভৰি এটা ভাঙি গ'ল আৰু মোৰ লগতে বুলেটখন আছে তাৰো এক্সিডেণ্ট কৰি তাৰো উল্টাই দিছে এতিয়া মোৰ গাড়ী চাওক আপুনি দেখি আছে বস্তুখিনি সেইখিনি বুজিব লাগে এতিয়া পুলিচ আহি কেনে এটা যে কয় মাৰি দিব পাৰে এইটো কেনেকুৱা এইটো মানে আমাৰ এতিয়া ইয়াত এইটো ৰখাই আছে ৰখাই এই চাওক মোৰ এতে আছে এইখিনি যে এই চেষ্টা কৰি লৈ কেনে এইফালে উল্টাই দিছে আপুনি চাওক এই গোটেই দেখাই পাই আছে ৰৈ থকা গাড়ীত হা তাৰ পুলিচে কৈ বোলে মাৰি দিব পাৰে এইটো কেনেকুৱা ব্যৱস্থা পুলিচ বিভাগৰ কি ইমান কি এনেকুৱা হৈছে আপুনি কওক আৰু মানে মানুহ এটাৰ ইঞ্জুৰি হৈছে ভৰি চৰি কিবা হৈছে এতিয়া মেডিকেল এডমিট হৈছে হা এতিয়া কৈছে গাড়ীখন থানাত নিম থানাত নিয়াটো নহয় থানাত নিলে মালিকে 50,000 টকা ভৰি দিব গাড়ীখন কালি লৈ যাব মই দুখীয়া মানুহ মই কালি গাড়ীখন কেনেকৈ বনাম হা তাৰ মালিক আহি কেনে মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ